ঐতিহাসিক ধুধৰালিৰ পৰা নাহৰালি সংযোগী এটি পথ আৰু এই পথটি অতি ব্যস্ততাপূৰ্ণ এটা পথ। কিন্তু এই পথটি 7 কিলোমিটাৰ দৈৰ্ঘ্য, কিন্তু 7 কিলোমিটাৰৰ 6.20 কিলোমিটাৰ নিৰ্মাণ কৰি বাকী 700-800 মিটাৰ তেওঁলোকে ৰাখি থৈ গ'ল। কিন্তু লোক নিৰ্মাণ বিভাগে আজি তাৰিখতো এই পথটি নিৰ্মাণ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এতিয়া এই অঞ্চলটোৰ ৰাইজ আচলতে জীয়াতু ভুগিব লগা হৈছে। গতিকে অতি দুৰ্ভাগ্যজনক কথা। গতিকে আমি বিগত দিনতো কৈ আহিছোঁ, আমি আজিও আপোনালোকৰ মাধ্যমেৰে আমি ক'ব বিচাৰিছোঁ, ৰাজ্য চৰকাৰে লোক নিৰ্মাণ বিভাগৰ এই বিয়াগোম বিভাগটোক অতি শীঘ্ৰে এই পথটি নিৰ্মাণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু লগতে আমি এটা কথা ক'ব লাগিব যে ৰাজ্য চৰকাৰ আচলতে এই চৰাইদেউ জিলাৰ 3জনকৈ জনপ্ৰতিনিধি থকাৰ পিছতো কিন্তু আজি এই পথটি আচলতে নিৰ্মাণ নকৰাটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে অতি শীঘ্ৰে এই পথটি নিৰ্মাণ কৰি এই অঞ্চলটোৰ কাৰণে সুগম কৰি তুলিবৰ কাৰণে যাতায়াতটো সুগম কৰি তুলিবৰ কাৰণে আমি পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে দাবী জনাইছোঁ।